বিপদ অনিবাৰ্য। আগন্তুক 15 বছৰৰ ভিতৰত ৰাজ্যত বতৰে ল'ব অতি ভয়ংকৰ ৰূপ। চমু হৈ পৰিব শীতকাল, কমিব বৰষুণ। আজিম প্ৰেমজী বিশ্ববিদ্যালয়ৰ ভয়াৱহ প্ৰতিবেদন। সন্মুখত বেছি দিন নাই, 2040 বৰ্ষৰ ভিতৰতে জলবায়ু পৰিৱৰ্তনে ল'ব ভয়ংকৰ ৰূপ। চমু হ'ব শীতকাল, খৰাঙে দহিব পথাৰ। ক্ষণে ক্ষণে অতিবৃষ্টিয়েও আনিব বিপদ। এই পূৰ্বানুমান আমাৰ নহয়, এনে ভৱিষ্যতৰ শংকা প্ৰকাশ কৰিছে আমজি প্ৰেমজী বিশ্ববিদ্যালয়ে। বেংগালুৰুৰ এই উচ্চ শিক্ষা প্ৰতিষ্ঠানখনে প্ৰকাশ কৰা এই প্ৰতিবেদনৰ অধ্যায় ক্ষেত্ৰ হ'ল ভাৰতৰ হিমালয়ৰ পাদদেশীয় অঞ্চল। বিশ্বজুৰি জলবায়ু পৰিৱৰ্তনে পেলোৱা নেতিবাচক প্ৰসংগ উত্থাপন কৰি ভাৰতৰ বিশেষকৈ হিমালয়ৰ পাদদেশত অনাগত দিনত কিদৰে সৰ্বস্তৰতে কুপ্ৰভাৱ পৰিব এই আশংকাৰ বিস্তৃত প্ৰতিবেদন প্ৰকাশ কৰিছে দেশৰ বিখ্যাত বিশ্ববিদ্যালয়খনে। অসমসহ উত্তৰ পূবৰ ৰাজ্যসমূহ কোন অঞ্চলত বতৰৰ কেনেধৰণৰ ৰূপ হ'ব ইয়াৰ পূৰ্বানুমান কৰি প্ৰকাশ কৰিছে ইণ্ডিয়ান হিমালয়ান ৰিজিয়ন ক্লাইমেট প্ৰজেকশ্যন 2021 পৰা 2040 শীৰ্ষক গৱেষণামূলক প্ৰতিবেদনে। হিমালয় পাদদেশ অঞ্চলত মূলতঃ শীতকালত বৰষুণৰ পৰিমাণ কমি শীতকালৰ সময়ছোৱাত টুটি অহাৰ লগতে গ্ৰীষ্মপ্ৰবাহ দীৰ্ঘদিনীয়া হোৱাৰ আশংকা ব্যক্ত কৰি যোৱা ডিচেম্বৰ মাহত প্ৰকাশ কৰা প্ৰতিবেদনখনত 2021 পৰা 2040 চনলৈ সামৰি লোৱা হৈছে। আনহাতে আমজি প্ৰেমজী বিশ্ববিদ্যালয়ৰ এই জলবায়ুৰ পূৰ্বানুমান অনুসৰি ক'ব পাৰি যে অনাগত দিনত হিমালয় পাদদেশীয় অঞ্চলত বৰষুণৰ ৰেৰূপ সকলোতে একে নাথাকিব। উত্তৰ পূবৰ আন ৰাজ্যবোৰৰ দৰে অসমৰ প্ৰেক্ষাপটতো ক'ৰবাত যদি বৰষুণৰ পৰিমাণ বাঢ়ে, আন ক'ৰবাত একেবাৰে কম হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে গৱেষকসকলে। প্ৰতিবেদনখনৰ মতে অনাগত দিনত অসমৰ আন জিলাৰ তুলনাত বিশ্বনাথ, ধেমাজি, লখিমপুৰত বৰষুণৰ গড় পৰিমাণ কমিব। তেনেদৰে পূৰ্বতকৈ বৰষুণৰ পৰিমাণ কমিব অৰুণাচল পাদদেশৰ উজনি সোৱণশিৰি, নামনি, চিয়াং, টাৱাং, দক্ষিণ কামেং আদি জিলাত। ইয়াৰ বিপৰীতে দক্ষিণ পশ্চিম মৌচুমী বতাহৰ সময়ছোৱাত মেঘালয়, মিজোৰাম, ত্ৰিপুৰা, নাগালেণ্ডৰ এই কেইবাখনো জিলাত বৰষুণৰ গড় পৰিমাণ বাঢ়িব। তাৎপৰ্যপূৰ্ণ কথা যে অনাগত সময়ত অসমসহ মেঘালয়, পশ্চিমবংগ, অৰুণাচল পাদদেশৰ কিছু কিছু অঞ্চলত এটা দিনৰ ভিতৰত গড় বৰষুণৰ পৰিমাণ অতি বিপদজনক ৰূপত বাঢ়িব। অৰ্থাৎ এটা দিনতে অতিবৃষ্টিৰ কবলত পৰিব পাৰে অসমৰ তিনিচুকীয়া, চিৰাং, বঙাইগাঁও, গোৱালপাৰা জিলা। একেদৰে অৰুণাচলৰ চিয়াং, নামনি, সোৱণশিৰি, লোহিত, নামচামতো হ'ব এদিনীয়া অতিবৃষ্টিপাত। মেঘালয়ৰ গাৰো হিলছ, পূব পশ্চিম খাচী পাহাৰ, উত্তৰ দক্ষিণ খাচী পাহাৰৰ দৰে ত্ৰিপুৰাত, উত্তৰ ত্ৰিপুৰা, চাম্ফা আদি জিলাত এনে বতৰৰ দ্বাৰা প্ৰভাৱিত হ'ব। এদিনীয়া অতিবৃষ্টিয়ে ধুই নিব ছিকিমৰ কেতবোৰ অঞ্চল। নাগালেণ্ড, মিজোৰামৰ একাংশ জিলা হ'ব প্ৰভাৱিত। উদ্বেগজনক কথা যে এই এদিনীয়া অতিবৃষ্টিয়ে বাৰিষা কালত তিনিচুকীয়াত 104 মিলিমিটাৰ, চিৰাঙত 114 মিলিমিটাৰ, বঙাইগাঁৱত 127 মিলিমিটাৰ পৰ্যন্ত বৰষুণ নমাই আনিব। পূৰ্বানুমান কৰা মতে যদিহে বাৰিষা কালত এদিনতে এনে বৰষুণ হ'বলৈ পায় তেন্তে অঞ্চলবোৰলৈ ভয়াৱহ বিপৰ্যয় নামি অহাটো খাটাং। বিশ্ববিদ্যালয়খনৰ প্ৰতিবেদনত আন এক ভয়াৱহ তথ্য প্ৰকাশ কৰি কৈছে যে হিমালয়ৰ পাদদেশীয় একাংশ অঞ্চলত তীব্ৰ আৰু নিৰন্তৰ বৰষুণৰ ফলত বাৰিষা কালত ভয়ংকৰ ৰূপ ল'ব। বানৰ ফলত জীৱ-জন্তুৰ মৃত্যু, সম্পদ হানি, কৃষি নষ্টৰ লগতে ব্যাপক হাৰত হ'ব খহনীয়া। এই ক্ষেত্ৰত অসমৰ কোকৰাঝাৰ, ধুবুৰী আদি অঞ্চলত হোৱা ধাৰাবাহিক বৰষুণে জনজীৱনলৈ সংকট কঢ়িয়াই আনিব। অনাগত দিনত কোকৰাঝাৰত 377 মিলিমিটাৰ আৰু ধুবুৰীত 360 মিলিমিটাৰলৈকে বৰষুণ হোৱাৰ আশংকা কৰিছে গৱেষকে। তদুপৰি সময়ে সময়ে গ্লেছিয়াৰ লেক আউটব্লাষ্ট ফ্লাড আশংকাও কৰা হৈছে প্ৰতিবেদনখনত। হিমালয়ৰ পাদদেশ অঞ্চলত তীব্ৰ হাৰত জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কাৰ্যও জলবায়ু পৰিৱৰ্তনৰ ব্যাপক অৰিহণা যোগাইছে। এই ক্ষেত্ৰত ক'ব পাৰি যে শীতকালত বৰষুণ কমি যোৱাৰ বাবে ৰবি শস্য উৎপাদনত নেতিবাচক প্ৰভাৱ পৰিব। গতিকে দেখা গৈছে যে পূৰ্বতকৈ অতি ভয়ংকৰ ৰূপত বিপৰ্যস্ত হ'ব জনজীৱন। এনে জলবায়ু পৰিৱৰ্তনৰ ফলত ভাৰতৰ হিমালয় পাদদেশ অঞ্চলৰ কৃষি, অৰ্থনীতি, পৰিৱেশ, সমাজ, স্বাস্থ্য আদি বিভিন্ন দিশত কুফল ভুগিবলৈ সাজু হ'বলৈ হ'ল সাধাৰণ জনতা। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 13।